জুবিন গাৰ্গ এগৰাকী শিল্পী আৰু মই ভাবোঁ, মোৰ বিশ্বাস যে জুবিন গাৰ্গেই বঙাইগাঁওবাসী ৰাইজৰ কাৰণে আটাইতকৈ প্ৰিয় শিল্পী আছিল আৰু জুবিন গাৰ্গৰ লগত আমাৰ বঙাইগাঁওবাসী ৰাইজৰ এটা মধুৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। তেওঁ মোক যথেষ্ট ভাল পাইছিল আৰু ময়ো তেওঁ যথেষ্ট মৰম কৰিছিলোঁ। কিন্তু আজি সেই জুবিন আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে আমি বঙাইগাঁওবাসী ৰাইজে এটাই আশা কৰিম, আমাৰ এটাই নিবেদন যে জুবিন গাৰ্গ য'তেই নাথাকক কিয় শান্তিত থাকক, তেওঁৰ বিধিয়ে আত্মাই শান্তি পাওক, তাকে আজি দিনত আমি কামনা কৰিছোঁ। আৰু আমাৰ বঙাইগাঁওবাসী ৰাইজে যিহেতু জুবিন গাৰ্গৰ প্ৰিয় আছিল, জুবিন গাৰ্গো বঙাইগাঁওবাসী ৰাইজৰ প্ৰিয় আছিল। গতিকে আমি বঙাইগাঁওবাসী ৰাইজে জুবিন গাৰ্গক জীয়াই ৰাখিবৰ কাৰণে আমি নিশ্চয় চিন্তা চৰ্চা কৰি প্ৰচেষ্টা আমি চলাম। আৰু মই জুবিন গাৰ্গক বঙাইগাঁওবাসী ৰাইজৰ সহযোগত বঙাইগাঁৱত জুবিন গাৰ্গক জীয়াই ৰখাৰ স্বাৰ্থত আমি জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি, এটা উপযুক্ত স্থান বিচাৰি লৈ তাত আমি প্ৰতিমূৰ্তি স্থাপন কৰি আমি জুবিন গাৰ্গক বঙাইগাঁওবাসী ৰাইজে জীয়াই ৰখাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম।